সুজিত ছাৰ ডাঙৰীয়া আৰু তেওঁৰ সহযোগিতা কৰা শিক্ষক অমৃত ছাৰ হাজৰিকাদেৱ আৰু আমাৰ মৰমৰ কণ ভাইটি ভণ্টি ছাত্ৰ ছাত্ৰীসকল সকলোকে আজিৰ ৰাষ্ট্ৰীয় বীৰ বিৰছা মুণ্ডাৰ 150তম জন্ম জয়ন্তী উপলক্ষে উপস্থিত থকাৰ বাবে শ্ৰদ্ধা আৰু ধন্যবাদ যাচিছোঁ। আমি সকলোৱে নাম শুনিছোঁ, কিছুমান নাম নাই শুনা, কিছুমানে জানে কিছুমানে নাজানে, তেনেকুৱা বহুতো ল'ৰা ছোৱালী আছে বা ডাঙৰ মানুহ আছে, বহুতে নাজানে সেইবিলাক বিষয়ে বা তেনেকুৱা বীৰ পুৰুষৰ বিষয়ে। তো আমি সকলোৰে জনাটো উচিত। যেনেকুৱা আমাৰ অসমত লাচিত বৰফুকন, কুশল কোঁৱৰ, তাৰপিছত কনকলতা, এনেকুৱা শ্বহীদসকলৰ নাম আমি যিহেতু জানো, ৰাষ্ট্ৰীয় বীৰসকলৰো নাম জনা আমাৰ জীৱনত প্ৰয়োজন বা আমাৰ শিক্ষাগত জীৱনত বিশেষ প্ৰয়োজন থাকে। আৰু আমি জানিলেহে বেলেগক জনাম, আৰু জনাটো এজন মানে বিদ্যাৰ্থীৰ কাৰণে বহুত শুভ লক্ষণ। তো আমি জনাটো এজন বিদ্যাৰ্থী হিচাপে বা জানিবলৈ জিজ্ঞাসা থকাটো এটা শুভ লক্ষণ। তো আমি আলোচনা কৰোঁ ছুটিকৈ হ'লেও ৰাষ্ট্ৰীয় বীৰ বিৰছা মুণ্ডা কোননো আছিল, তেখেতৰ জন্ম ক'ত হৈছিল, তেওঁ কি কাৰণত মানে ভাৰতত বিখ্যাত হ'ল, আৰু আমি কিয় জানিব লাগে তেখেতৰ কথা, সেই বিষয়ে মই মানে তোমালোকক অকণমান কৈ দিম। কথাটো হ'ল, আজিৰ পৰা প্ৰায় 150 বছৰ আগতে আমাৰ দেশখন ইংৰাজৰ অধীনত আছিলে, হয়নে নহয়? আগত ব্ৰিটিছ আছিলে নাই ইয়াত? তো আজিৰ পৰা 150-200 বছৰ আগতে ব্ৰিটিছ আছিলে, আৰু ব্ৰিটিছে আমাৰ গোটেই ভাৰতবৰ্ষখন শাসন কৰিছিলে। তো তেওঁলোকৰ মতে আমি যি কৰিব লাগে তাকেই কৰিব লাগে, মানে আমি নিজে একো কৰিব নোৱাৰোঁ। আমাৰ স্বাধীনতা তেনেকুৱা নাছিলে। তেওঁলোকে যি ক'ব তাকেই কৰিব লাগিব, যি নক'ব তাক কৰিব নালাগে, তেনেকুৱা চিষ্টেম চলি আছে। মানে গোটেই আমাৰ দেশখন তেওঁলোকৰ অধীনত আছিলে। আমাৰ যিসকলে তেওঁলোকৰ অধীনত থাকিব বিচৰা নাই, তেওঁলোকে আন্দোলন কৰিছিল, বিভিন্ন প্ৰকাৰৰ আন্দোলন। কিছুমান পত্ৰ যিবিলাক লিখে, সাংবাদিকসকলে লিখা পঢ়াত আন্দোলন কৰিছিলে পত্ৰ যোগে, আৰু কিছুমানে জোং জাঠি লৈ হোলা লৈ ওলাই আহিছিলে ভাৰতীয় নাগৰিকৰ ওপৰত ইংৰাজৰ শাসন নচলিব বুলি, তেনেকুৱা ওলাই আহিছিলে। আমাৰ ভাৰতৰ যেনেকুৱা বা অন্য ৰাজ্যৰ যেনেকুৱা ওলাইছিলে, আমাৰ অসমৰ ওলাইছিলে কনকলতা, কুশল কোঁৱৰ, লাচিত বৰফুকন, তেনেকুৱা সকল ওলাই আহিছিলে। তাৰপিছত গোটেই ভাৰততেই ইংৰাজৰ মানে বিৰুদ্ধে আন্দোলন হ'ল। মহাত্মা গান্ধীও আছিলে সেইটো সময়ত। তাৰপিছত মহাত্মা গান্ধী আৰু আমাৰ ৰাষ্ট্ৰীয় বীৰ বিৰছা মুণ্ডাৰ বিষয়ে অকণমান কৈ দিম। মহাত্মা গান্ধীদেৱ ইংলেণ্ডত গৈ বেৰিষ্টাৰ পঢ়ি আহিছিলে আমাৰ ভাৰতত, হয়নে নহয়? যেতিয়া বেৰিষ্টাৰ পঢ়ি আহিছিলে, তেতিয়া আমাৰ ভাৰতবৰ্ষখন ইংৰাজৰ শাসনতে আছিলে। তো বেৰিষ্টাৰ পঢ়ি আহি মানে গোটেই ভাৰত ভ্ৰমণ কৰিছিলে তেখেতে, যে আমি যিহেতু ভাৰতৰ স্বাধীনতাৰ আন্দোলনত আমি উঠি পৰি জঁপিয়াই নামিছোঁ, তো গোটেই ৰাষ্ট্ৰ ব্যাপী আন্দোলন হ'ব, তো গোটেই ৰাজ্যৰ মানুহৰ আমাৰ সমৰ্থন প্ৰয়োজন হ'ব বুলি আমাৰ পাটেল চাহাব আছিলে, ভীমৰাও আম্বেদকাৰ আছিলে, জ্যোতি বসু আছিলে,
তাৰপিছত বিহাৰৰ পৰা আছিলে তেনেকুৱা মানে আন্দোলনকাৰীসকল ভাৰত স্বাধীনতাৰ বাবে আন্দোলন কৰা তাৰপিছত কলিকতাৰ পৰা আছিলে বসু কৈছিলোঁ তোমালোকক তো তেনেকুৱা সবেই মানে বিভিন্ন ৰাজ্যৰ পৰা ওলাই আহি কোনোবা গুজৰাটৰ পৰা কোনোবা অসমৰ পৰা কোনোবা বিহাৰৰ পৰা কোনোবা ঝাৰখণ্ডৰ পৰা তেনেকুৱা মানে নেতৃত্ব দি আছিলে সেই সময়তে যেতিয়া ভাৰতৰ আন্দোলনত সহযোগ কৰিবৰ কাৰণে যেতিয়া গোটেই ৰাজ্যবিলাকত ফুৰি আছিলে আমাৰ মহাত্মা গান্ধীদেৱ তেতিয়া মানে গোটেইটো তেতিয়া বিহাৰত আছিলে ঝাৰখণ্ড তেতিয়া এক্সট্ৰাকে নাছিলে তেতিয়া বিহাৰত যেতিয়া আহিলে বিহাৰ ৰাজ্যত তেতিয়া তেওঁলোকে দেখিলে যে এটা সাইনবোৰ্ডত মানে লিখা আছে তক্তাৰ আছিলে কাঠৰ আছিলে তেনেকুৱা মানে তেতিয়া উন্নত নাছিলে এতিয়া কাঠৰ তক্তাত একদম ধুনীয়াকৈ লিখা আছে তাত সূৰ্যবীৰ ধৰতী আবা আৰু লিখা আছে ক্ৰান্তিকাৰী এনেকুৱা বহুত মানে টাইটেল দি আছে তাৰ নামৰ আগত তাৰ পিছত লিখিছে যে বীৰ বিৰচা মুণ্ডা তেতিয়া মহাত্মা গান্ধী এইটো বৰ্ডত গৈ চালে প্ৰথমতে আহিছিলে চাম্পাৰণ পৰা যেতিয়া ঝাৰখণ্ড ফালে গ'ল ছোটা নাগপুৰ ফালে তেতিয়া দেখিলে যে মহাত্মা গান্ধীদেৱে তেতিয়া খুদিলে মানে তাৰ ওচৰ পাজৰ ৰাইজক যে এই বৰ্ডটো যে এনেকুৱা মাৰা আছে এইটো জেগাত এই নামটোনো কাৰ তেতিয়া তেওঁতো ধুনীয়াকৈ ফিটিং ফাটাং হৈ গৈছে বেৰিষ্টাৰ পঢ়ি আহিছে যেতিয়া ইংলেণ্ডৰ পৰা ভাৰতত তো মহাত্মা গান্ধী খুদাতে এই ওচৰত যিসকল মানে ৰাইজ আছিলে তেওঁলোকে ক'লে যে এওঁ হ'ল ভাৰতৰ হকে বা ঝাৰখণ্ডৰ হকে বা বিহাৰৰ হকে আৰু আমাৰ জাতীয় নায়ক হিচাপে তেওঁ আমাৰ মাটি আমাৰ সম্পত্তি আমাৰ স্বাভিমান গোটেইখিনিৰ ওপৰত তেওঁ আন্দোলন কৰিছিলে আৰু ব্ৰিটিছৰ হাতত এনেকুৱা মানে 1878 তেখেতৰ জন্ম আৰু 19 চনত মানে 1900 চনৰ 9 জুন তাৰিখে তেখেতৰ মৃত্যু হৈছিলে সেইটো কথা ক'লে তাৰ মানে কালিও কৈছিলোঁ মই তোমালোকৰ স্পষ্ট হৈছে 1875 চনৰ 15 নৱেম্বৰত তেখেতৰ জন্ম আৰু 1900 চনৰ 9 জুনত তেখেতৰ মৃত্যু এটা জুন হ'ল মৃত্যু আৰু নৱেম্বৰত হ'ল জন্ম সেইটো মনত ৰাখিলে আহি যাব বাকি আচ্ছা যিকি নহওক তেখেত যেতিয়া আহিছিলে মহাত্মা গান্ধীদেৱ তেতিয়া এই সাইনবোৰ্ডটো চাই পেলাই মানে খুদিলে যে এনেকুৱা যে উপাধি বা টাইটেল দি নাম লিখা আছে এজন মানুহৰ তোমালোকৰ এই গাঁৱৰ তেতিয়া এওঁনো কোন আছিল তেতিয়া মানে ওচৰ পাজৰ যিসকল আন্দোলনকাৰী আছিলে যিসকল মানে ৰাষ্ট্ৰীয় বীৰ বিৰচা মুণ্ডাৰ অনুৰাগী আছিলে তেওঁলোকে ক'লে যে এনেকুৱা আমাৰ এজন বীৰ পুৰুষ আছিলে তেওঁ আমাৰ জাতিৰ কাৰণে আমাৰ মাটিৰ কাৰণে আমাৰ দেশৰ কাৰণে আমাৰ স্বাধীনতাৰ কাৰণে আমাৰ স্বাভিমানৰ কাৰণে ইংৰাজৰ বিৰুদ্ধে কেতিয়াও মানে তেওঁলোকৰ শাসন মানি লোৱা নাছিলে আৰু তেওঁলোকক কেতিয়াও মানে আমাৰ ওপৰত অত্যাচাৰ কৰিব দিয়া নাছিলে সেইকাৰণে তেওঁ আন্দোলন কৰিছিলে সেইকাৰণে আমি ধৰতী আবা বুলি কওঁ সূৰ্যদেৱ বুলি কওঁ আৰু ভগৱান বিৰচা মুণ্ডা বুলিও কওঁ এই কথাটো কৈছিলে তেতিয়া ক'লে যে মইতো ইমান ভাৰতৰ বাহিৰত গৈ পঢ়ি আহিছোঁ তো মোৰতো তেনেকুৱা টাইটেল নাই এইজন মানুহ ইমান কাম কৰিলেনে যে ইমান কম দিনতে 24 বছৰ বা 25 বছৰতে ইমানবোৰ টাইটেল তেওঁ মানে আপোনালোকে কয় যে 24 বছৰ বা 25 বছৰ বয়সত এনেকুৱা টাইটেল মানে লৈ আন্দোলন কৰা বা চিনাকি হোৱা ব্যক্তি এইজনক মই প্ৰথমে দেখিলোঁ বুলি ক'লে কোনে ক'লে মহাত্মা গান্ধীয়ে ক'লে আৰু ক'লে যে এনেকুৱা চুৰিয়া মানে ধুতি আঁঠুলৈকে পিন্ধিছে আৰু গাত নাই ইমান কাপোৰ মাত্ৰ এটা পাগৰি আছে আৰু এই হয় আচলতে স্বদেশী মই স্বদেশীৰ কথা কওঁ আৰু মই স্বদেশীৰ আন্দোলন কৰোঁ কিন্তু মই কাপোৰটো বিদেশী পিন্ধি আছোঁ বুলি মহাত্মা গান্ধীয়ে কৈছিলে কিয় কৈছিলে
তেওঁ মানে ব্ৰিটিছ জাগাত গৈ পঢ়ি আহিছিলে বেৰিষ্টাৰ তো তেওঁ মানে কোট সুট টাই সব আছিলে কাৰণ এজন ভাল শিক্ষিত মানুহটো কোট সুট টাই পিন্ধেই তেতিয়া ৰাষ্ট্ৰবীৰ বিৰছা মুণ্ডাক দেখিলে যে ইমান অকমান কাপোৰ পিন্ধি গোটেই দেশত বিখ্যাত আৰু মই বেৰিষ্টাৰ হৈও মই আজিলৈকে সাধাৰণ মানুহ কেনেকুৱা হ'ব আৰু মই নিজেই কওঁ যে আমি স্বদেশী হ'ব লাগে আৰু মই বিদেশী কাপোৰবিলাক পিন্ধি আছোঁ তেতিয়া কি কৰিলে ৰাষ্ট্ৰবীৰ বিৰছা মুণ্ডাৰ মানে সেই প্ৰতিমূৰ্তিৰ ওচৰত গৈ তেওঁ শৰণাপন্ন ল'লে শ্ৰদ্ধাঞ্জলি দিলে তাৰপিছত ক'লে যে আজিৰ পৰা না কোট পিন্ধিম না সুট পিন্ধিম নে টাই পিন্ধিম মই একোৱেই এইবিলাক নিপিন্ধিম আৰু আজিৰ পৰা মই পৰিত্যাগ কৰিছোঁ তেতিয়াহে মোৰ কথা যদি মই কওঁ যে স্বদেশীৰ কথা তেতিয়াহে ৰাইজে মোক স্বদেশী হিচাপে গ্ৰহণ কৰিব সেই দিনৰ পৰা কোট টাই সুট পেলাই দিলে আৰু সাধাৰণভাৱে এজন দুখীয়া হিচাপে এনেকুৱা মহাত্মা গান্ধীক দেখিছে নাই এনেকুৱা ধুতি পিন্ধে নাই আঁঠুটোলৈকে সদায় পুৰা পিন্ধে জানো এনেকুৱা আঁঠুটোলৈকে ধুতি পিন্ধে মানে চুৰিয়া পিন্ধে আৰু গাত এনেকুৱাই খোলা থাকে নাই এই যে এনেকুৱাই খোলা থাকে কেতিয়া কাপোৰটো হেলে আৰু যেনিবা পাগড়িটো আগত এওঁ মাৰিছিলে তেওঁ তেনেকুৱা নামাৰে যেনিবা এইটো কোন ডাঙৰ কথা নহয় কিন্তু স্বদেশী হিচাপে তেওঁ সেই দিনৰ পৰা জীৱন যাপন কৰিব আৰম্ভ কৰিলে কেতিয়াৰ পৰা কৰিলে যেতিয়াই ৰাষ্ট্ৰবীৰ বিৰছা মুণ্ডাৰ জীৱনী বিষয়ে জানিলে তেওঁ বিহাৰ বা ঝাৰখণ্ডত আহি তেতিয়াৰ পৰাই স্বদেশী হিচাপে জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিলে তাৰপিছত স্বদেশী আন্দোলন কৰিলে ভাৰত ছড়ো আন্দোলন কৰিলে আৰু এদিন তেওঁ এই অনুপ্ৰেৰণালৈ বা তেওঁৰ যি মানে স্বদেশী যাত্ৰাত তেওঁ নিজে নামিলে যে মই এজন বিৰছা মুণ্ডাৰ দৰে আন্দোলনকাৰী হ'ম বুলি তেওঁৰ হিংসাক মই নাই কৰা বা হিংসাক তেওঁ মানে আঁকোৱালি লোৱা নাই মহাত্মা গান্ধীদেৱে কিন্তু স্বদেশী আন্দোলনটো তেওঁৰ পৰাই প্ৰেৰণা পালে আৰু স্বদেশী আন্দোলনটো কৰিলে তেতিয়া আহি এদিন 1942 চন আমাৰ গোটেই ভাৰতবৰ্ষৰ মানে অসম গুজৰাট মহাৰাষ্ট্ৰ ছত্তীশগড় ওয়েস্ট বেংগল বা অৰুণাচল বা ধৰ বিহাৰ ঝাৰখণ্ড এনেকুৱা উৰিষ্যা এনেকুৱা সব ৰাজ্যবিলাক মানে ভাৰতত যিমান ৰাজ্য আছে সববিলাক ৰাজ্যৰ পৰা এনেকুৱা বিভিন্ন মানে স্বাধীনতা আন্দোলনকাৰী ওলাই আহি মহাত্মা গান্ধীক সমৰ্থন জনালে কিয় জনালে যে তেওঁহে এতিয়া স্বদেশী হিচাপে আন্দোলন কৰিছে বুলি জনালে আৰু সেই আন্দোলনত সবেই যেতিয়া জপাই পৰি লাগিল যে ব্ৰিটিছে তেতিয়া শাসন কৰিবলৈ মানে অসুবিধাত পৰিল আৰু খলঠেকত পৰিল যে এফালে চম্ভালিলে এফালে বেছি আন্দোলন হয় এইফালে যদি চম্ভালো এইফালে আন্দোলন বেছি হয় এতিয়া মানে আনকণ্ট্ৰল হৈ গ'ল মানে নিয়ন্ত্ৰণ কৰিব পৰা অৱস্থাত নাথাকিল ইংৰাজৰ তেতিয়া কি কৰিলে লাহে মানে ব্ৰিটিছে হাৰ মানিব ধৰিলে আৰু আমাৰ দেশখনক শাসনৰ পৰা মুক্তি দিবলৈ বাধ্য যেতিয়া হ'ল তেতিয়া 1947 চনৰ 15 আগষ্ট হিচাপে আমি স্বাধীনতা দিৱস পালন কৰোঁ হয় নাই কেতিয়া কৰোঁ 15 আগষ্ট তো সেই দিনটোত আমাৰ ভাৰতবৰ্ষ স্বাধীন হ'ল তেতিয়াৰ পৰা আমি স্বাধীনতা দিৱস পালন কৰোঁ গতিকে আমাৰ ৰাষ্ট্ৰীয় বিৰছা মুণ্ডাৰ মানে যি স্বাধীনতা আন্দোলন এই স্বাধীনতা আন্দোলন বা স্বাভিমানৰ আন্দোলন বা দেশৰ মাটি আৰু জাতি জনগোষ্ঠীৰ পৰিচয় বচাবলৈ সেই দিনৰ পৰাই মানে আমি তেখেতক এজন বীৰ পুৰুষ হিচাপে চিনি পালোঁ আৰু তেখেতৰ ভাৰতবৰ্ষত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান চৰকাৰী মানে অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আছে সেইবিলাক তোমালোকে নিশ্চয় ডাঙৰ হ'লে এদিন নহয় এদিন দেখিব পাবা যেনেকুৱা এয়াৰপৰ্ট ৰাষ্ট্ৰীয় বীৰ বিৰছা মানে দেৱৰ নামত এয়াৰপৰ্ট আছে ৰাঁচীত তাৰপিছত তেখেতৰ নামত ষ্টেডিয়াম আছে তেখেতৰ নামত যিটো ৰাঁচী মানে ঝাৰখণ্ডৰ
ৰাজধানী যেনেকুৱা আমাৰ গুৱাহাটী গুৱাহাটীত যেনেকুৱা আমাৰ ৰাজধানী তেনেকুৱা ৰাঁচীৰ হ'ল ঝাৰখণ্ডৰ ৰাজধানী তাত আছে বিৰছা চৌক বুলি এটা ডাঙৰ মানে এৰিয়া আছে তাত আছে বিৰছা চৌক তাৰপিছত আছে বিৰছা মানে উদ্যান আছে তাৰপিছত যেটো আমাৰ গোটেই ভাৰতবৰ্ষখন ক'ৰ পৰা শাসন হয় মানে শাসন ব্যৱস্থা আমাৰ ভাৰতবৰ্ষ বা অসমখনত গোটেই ৰাজ্যবিলাকত ক'ৰ পৰা হয় নিশ্চয় দিল্লীৰ পৰা হয় নহয় দিল্লীত আমাৰ কেন্দ্ৰীয় চৰকাৰ থাকে তাত পাৰ্লিয়ামেণ্ট আছে পাৰ্লিয়ামেণ্টৰ পৰা আমাৰ অসম অৰুণাচল মেঘালয় বা বিভিন্ন ভাৰতৰ ৰাজ্যবিলাক তাৰ পৰাই শাসন হয় নহয় তো দিল্লী পাৰ্লিয়ামেণ্টত আমাৰ নিচিনা মানুহৰ নাম আছে নেকি আছে নাই না বা থাকিব জানো নাথাকে নহয় যদি আমি সাধাৰণ হিচাপে আহিলোঁ পৃথিৱীত আৰু সাধাৰণ হিচাপে আমি গুচি যাম তেতিয়া থাকিব জানো নাথাকিব ন কিন্তু থাকিব যেতিয়া আমি পৃথিৱীত থাকি অস্বাভাৱিক কাম কৰিব পাৰোঁ কিজানি তোমালোকৰ পৰাই কালি এজন ভাল মানুহ হয় তেনেকুৱা মানুহ ওলাই যাব পাৰে বা তেনেকুৱা এজন ব্যক্তি দেশৰ নাগৰিক ওলাই যাব পাৰে তোমালোকৰ পৰাই আৰু তেতিয়াহে এই দিল্লী পাৰ্লিয়ামেণ্টত বা গোটেই ভাৰতবৰ্ষত চিনি পোৱা হ'ব তো দিল্লী যেটো পাৰ্লিয়ামেণ্ট তাতো ৰাষ্ট্ৰীয় বীৰ বিৰছা মুণ্ডাৰ ষ্টেচু আছে নাই দেখিছা কেতিয়াবা নাই ন আৰু আমাৰ অসমৰ কেন লাচিত বৰফুকনৰ আছে ন তেনেকুৱা মানে যিসকল মহান ব্যক্তি বিভিন্ন ৰাজ্যৰ পৰা আহিছে মানে তেনেকুৱা দেশত তেওঁলোকে অৱদান দিয়া তেনেকুৱা বীৰ পুৰুষসকলৰ ৰাষ্ট্ৰীয় বীৰ বিৰছা মুণ্ডাৰ দৰে যেনেকুৱা আৰু আছে পাটেল সাহেব আছে যেনেকুৱা আছে হেৰি আমাৰ কুশল কোঁৱৰ তেনেকুৱা মানুহবিলাকত দিল্লী পাৰ্লিয়ামেণ্ট হওক বা অসম বিধানসভাত হওক তেওঁলোকৰ ষ্টেচু বা প্ৰতিমূৰ্তি থাকে তো মই আজি ইমানেই ক'ম নেক্সট অহা বছৰ আকৌ আমি তেনেকুৱা সুবিধা পাম ক'বলৈ তেতিয়া মানে আকৌ ক'বলৈ মই চেষ্টা কৰিম বহলাই তো বেছি ক'লে তোমালোকৰ মনত নাথাকিব আজি ইমানেই কৈ মোৰ এই মন্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ জয়